हेलो एवरीवन आनसारी सर एटीपी चैनल सकलोके स्वागतम जानाइছো इतिमध्ये হৈ যোৱা গ্ৰেড 3 পেপাৰ 3 যেটো পৰীক্ষা হৈছিল 15 সেপ্টেম্বৰ 2024 তাৰিখত ইয়াতে ইংৰাজী গ্ৰামাৰৰ মুঠতে নম্বৰ আছিল 40 নম্বৰ কি গ্ৰামাৰ আছিল আজিৰ ভিডিওটোত কেৱল গ্ৰামাৰ কেইটা জনাবলৈ লৈছো পৰৱৰ্তী ভিডিওত প্ৰত্যেকটো গ্ৰামাৰৰ ডিটেইলছত কেনেকুৱা কোশ্চেন আহিছিল বা আগন্তুক পৰীক্ষাত আহিবও পাৰে 29 সেপ্টেম্বৰ দিনা হবলগীয়া পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আছে গ্ৰামাৰ বিলাক কি আহিছিল 15 সেপ্টেম্বৰত এক নম্বৰত স্পেলিং বানানৰ আছিল কাৰেক্ট এণ্ড ইনকাৰেক্ট সিনোনিমছ আছিল সমাৰ্থক শব্দ এন্টোনিমছ নাইবা অপোজিট ওয়াৰ্ড দিয়া আছিল বিপৰীত শব্দ পাৰ্টস অফ স্পীচৰ পৰা নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব প্ৰিপজিশন এইবিলাকৰ পৰা আছিল আৰু নাউনৰ পৰা কালেক্টিভ নাউন আছিল নাউনৰ প্ৰকাৰবিলাক পৰৱৰ্তী ভিডিওত জনাম pronoun verb adverb preposition phrase one word punctuationৰ পৰা apostrophe hyphen এইবিলাক কোশ্চেন আছিল correct tense sentence তুলি দিয়া আছিল তাৰ পৰা কোনটো sentence শুদ্ধ হয় সেইখিনি বাছি উলিয়াব লগা আছিল যি কেটা tense আছিল সেই tenseৰ পৰা correct tense শুদ্ধ উত্তৰটো বাছি উলিয়াব লগা আছিল আৰু incorrect correct set দিয়া আছিল কারেক্ট সেট নাইবা ইনকারেক্ট সেট আছিল যদি ভিডিওটো ভাল লাগে তেনে হলে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিব পৰৱৰ্তী সময়ত পৰৱৰ্তী ভিডিওত এই গ্ৰামাৰ বিলাকৰ ওপৰত আকৌ ভিডিও এৰি থাকিম আৰু কেনেকুৱা ধৰণৰ গ্ৰামাৰৰ প্ৰয়োজন হয় কমেন্ট সেকশনত জনাব স্পেলিং সিনোনিমছ এন্টোনিমছ নাউন প্রনাউন ভার্ব এডভার্ব প্রিপজিশন ফ্রেজ ওয়ান ওয়ার্ড পাঞ্চুয়েশন কারেক্ট টেন্স ইনকারেক্ট কারেক্ট সেট যদি